বন্ধুসকল এইকেইদিন মই এখন ভাবিছিলো যে ভাল থ্ৰিলাৰ সাসপেন্স থকা মুভি চাম আৰু মই বহুত বিচাৰি আছিলো চাবৰ কাৰণে কিন্তু তথাপিও মই সিনেমাখন পোৱা নাছিলো কিন্তু যেতিয়া মই ঘপকে Amazon Prime-টো খুলিলো তেতিয়া মই দেখিলো যে এখন হৰৰ থ্ৰিলাৰ মুভি আহি আছে যাৰ নাম হৈছে হানি তো মই সেই হানিখন চাই দিলো আৰু সেই হানিখন কেনেকুৱা হৈছে তাৰ ৰিভিউটো আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছো বন্ধুসকল আপোনালোকে যদি হৰৰ থ্ৰিলাৰ সাইকোলজিক্যাল থ্ৰিলাৰ টাইপ মুভি ভাল পায় তেতিয়াহলে এইটো ৰিভিউ আপোনাৰ কাৰণে হ'ব আৰু তাৰ পাছত আপোনালোকে গম পাব যে এইখন সিনেমা আপুনি চাব লাগিব নে নালাগে তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আসামিজ ৰিভিউৱাৰ চেনেললৈ আৰু বহুত বেছি দিন নকৰি বলক ভিডিওটো আৰম্ভ কৰো বন্ধুসকল এখন তেলেগু ইন্ডাষ্ট্ৰি ফালৰ পৰা আহিছে হৰৰ থ্ৰিলাৰ মুভি এখন যাৰ নাম হৈছে হানি যিখন চাবলৈ হলে আপোনালোকক মিনিমাম 2 ঘণ্টা এটা সময় দিব লাগিব আপোনালোকে যদি থ্ৰিলাৰ মুভি ভাল পায় তেতিয়াহলে এইখন সিনেমা ভালদৰে আপোনালোকে এক্সপেৰিয়েন্সটো কৰিবই পাৰে Amazon Prime-ত ভালদৰে এভেইলেবল আছে আৰু হিন্দী ডাবিং ইয়াৰ বহুত বেছি ধুনীয়া হৈছে যত নেকি আপোনালোকে একো কমি নাপায় তো সিনেমাখনৰ প্লটটো অকনমান কৈ দিছো উইদাউট স্পইলাৰ যে ইয়া নবীন চন্দ্ৰক দেখুৱাইছে মেইন লিডত আৰু নবীন চন্দ্ৰ ইয়াতে এটা আনন্দ নামৰ ক্যাৰেক্টাৰ প্লে কৰিছে যত নেকি হি কালা জাদু আৰু এইবিলাক মানে পূজা পাতলক বহুত বেছি বিশ্বাস কৰে যত নেকি হি তাৰ পৰা এটা মানে শৰ্ট ৱে লৈ পেলাই বহুত বেছি মানি আৰু মানে এই মানে পৃথিৱীখনত ৰাজ কৰিব বিচাৰে তাৰ হেতু সপোন এটা ফ্যান্টাসি হৈ যায় আৰু সাডেনলি এটা এনেকুৱা ঘটনা হৈ যায় যে তাৰ কাৰণে তাক মানে সেই অফিচৰ পৰা যত তাৰ জব থাকে এই জবৰ পৰা তাক উলিয়াই দিব লগা হয় তাৰ পাছত ঠিক কেনেকে মানে সেই মানে পাগলপন্তীৰ তাৰ যেটো মানে থাকে ৰূপ এই পাগলপন্থী ৰূপটোৰ ভিতৰতে হি কেনেকে মানে কালা জাদু কৰে আৰু সেই কালা জাদুৰ পাছত তাৰ ফ্যামিলি সেই মানে কালা জাদুত কেনেকে ইনভলভ হয় তাৰ পাছত সেই অকমানি ছোৱালীজনী থাকে তাৰ সেই ছোৱালীজনীকো কেনেকে ইনভলভ কৰে এই গুটেইখিনি বস্তু চাবৰ কাৰণে আপোনালোকে সিনেমাখন ভালদৰে চাব লাগিব সিনেমাখনৰ কাহিনীটো বহুত ইন্টাৰেষ্টিং হয় কিন্তু ইয়াত অলপমান মাজতে বোৰিং হৈ যায় কাৰণ সিনেমাখনৰ পেজটো বহুত স্লো সেইকাৰণে আপোনালোকে মাজতে অকমান বৰ ফিল কৰিব পাৰে কিন্তু সিনেমাখনৰ স্ক্ৰিন প্লে আৰু প্ৰেজেন্টেশন বহুত ভাল হৈছে আমাক প্ৰত্যেকটো ক্যাৰেক্টাৰৰ লগত আমি ইমোশনালি কানেক্টেড হৈ যাও কিন্তু সিনেমাখনৰ সবতছে বেছি টুইষ্ট এন্ড টাৰ্মছ পাব আপুনি লাষ্টৰ ক্লাইমেক্সৰ মানে 10 মিনিট মানৰ আগত যেনেকে মানে হৰৰ আৰু থ্ৰিলাৰ মিক্স কৰি পেলাই ষ্টৰিটো বনাইছে আমি থ্ৰিলটো অলপমান দেখি পাই যাও কিন্তু হৰৰ ক্ষেত্ৰত আপোনালোকে সেই ভূত বা প্ৰেত বা আত্মা টাইপ তেনেকুৱা ধৰণৰ ইয়াত একো নেপায় ইয়াত হৰৰ মানে হৈছে মানুহৰ যেটো ভয়াবহ ৰূপ এই বস্তুটোকে হৰৰ ইয়াতে মানে ডিফাইন কৰিছে আৰু ইয়াতে যেটো মানে আনন্দৰ যেটো মানে সৰু ছোৱালীৰ ক্যাৰেক্টাৰ প্লে কৰিছে মীৰা নামৰ ক্যাৰেক্টাৰটো হেতু বহুত ধুনীয়াকে প্লে কৰিছে আৰু বন্ধুসকল এনেকুৱা ষ্টৰি আপোনালোকে আগতেও এক্সপেৰিয়েন্স কৰিছে যেহেতু আমি বহুতো মুভি চাও আৰু মুভিবোৰত আমাৰ ষ্টৰি বহুত বেছি কোবাত কানেক্টেড হৈ যায় তো এনেকুৱা মুভি আপোনালোকে বহুতবাৰ চাইছে তো ইয়াৰ প্ৰেজেন্টেশন আৰু স্ক্ৰিন প্লে আৰু ইয়াৰে যেটো এক্টিং সেই বস্তু গিটাই এইখন সিনেমাক বেলেগতকৈ অলপ পৃথক কৰিছে কিন্তু আপোনালোকে এইখন সিনেমা চাব পাৰে এই সিনেমাখন এৰেটেড হয় আপোনাৰ কিছুমান ভালগাৰিটি সিনটো ইয়াত নেকে নাই বাট কিছুমান ব্ৰুটেল সিন অলপ আছে বহুত ব্লাড দেখুৱাইছে বা মানুহৰ যেটো ভয়াবহ কালা জাদুৰ যিখিনি আপোনাৰ সংলগ্ন হৈ থকা সিন দেখাইছে হয়তো সেই কাৰণে ইয়াতে এৰেটেড দিছে আৰু এটা অলপমান অপচন সিনসও অলপ আছে তো ফ্যামিলিৰ লগত চাবলৈ হলে অকনমান আপোনালোকে অকৱাৰ্ড ফিল হ'ব পাৰে এটা সৰু বাচ্চা এটা ক্যাৰেক্টাৰ আছে যাৰ নাম আছে মীৰা তাইৰ যেটো মানে এটা মানে হেলুচিনেশন হৈ যায় এই সিনেমাখনত আপোনালোকে দেখিলে গম পাব মইটো ৰিভিল নকৰ তেতিয়া অকনমান মানে কিডস টাইপ ফিল লাগে সিনেমাখন মানে কি সৰু বাচ্চাৰ কাৰণে সিনেমা বনাইছে তেনেকুৱা টাইপ ফিল লাগে কিন্তু কাহিনীটো ইয়াৰ ইন্টাৰেষ্টিং হয় কাৰণে আপোনালোকে সেই গ্ৰিপিংটো সিনেমাখনে বজাই ৰাখে আৰু লাষ্টলৈকে আপোনালোকে ইনভলভ হৈ থাকিব ষ্টৰিটোৰ লগত লাষ্টৰ 5-10 মিনিটত যিখিনি কথা ৰিভিল হ'ব সেইখিনি আপোনাক ইমোশনাল এটা ভাল হিট দিব এই সিনেমাখনে তো ওভাৰঅল চাবলৈ গলে মোৰ ফালৰ পৰা এখন আপোনালোকে ডিসেন্ট মুভি হৈ গল আপোনালোকে চাব পাৰে আপোনালোকৰ ওচৰত যদি বহুত বেছি ভাল মুভি নাই আৰু আপোনালোকে মোক জনাবচোন আপোনালোকৰ ওচৰত এনেকুৱা সিনেমা আছে নেকি যত মই ৰিভিউ কৰিলে আপোনালোকে জানিব বিচাৰে বা মই নাই চোৱা আপোনালোকে প্লিজ কমেন্ট কৰি জনাই দিব মই মানে সাইকোলজি থ্ৰিলাৰ বা সাসপেন্স টাইপ মুভি বহুত বেছি ভাল পাওঁ তো তেনেকুৱা মুভি যদি আপোনালোকৰ ওচৰত আছে আপোনালোকে এবাৰ কমেন্ট কৰি দিব মই সেইখন মুভি যদি নাই চোৱা চাম আৰু যদিও চাইছো মই আপোনালোকৰ কাৰণে ৰিভিউ এটা দিবলৈ চেষ্টা কৰিম তো বন্ধুসকল মোৰ ভিডিওবোৰ ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু ফলোটো কৰি দিব ফেসবুকৰ পৰা চাইলে আৰু সাবস্ক্ৰাইবটো কৰিয়েই দিব তো লগ পাইছো নেক্সট ভিডিওত আজিলে বাই বাই